অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 15 নৱেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে বিশেষ অন্ন সেৱা দিনৰ 14 তাৰিখৰ অৰ্থাৎ পঞ্চম দিনৰ শেহতীয়া স্থিতি। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা এই আঁচনিৰ 14 তাৰিখলৈকে 69.49% মচুৰ দালি, 69.232% চেনি আৰু 69.80% নিমখ হিতাধিকাৰীসকলক বিতৰণ কৰা হয়। প্ৰতিজন ৰেচন কাৰ্ড ধাৰকে 19 নৱেম্বৰলৈকে ৰাজ সাহায্যযুক্ত এই মচুৰ দালি, চেনি আৰু নিমখ লাভ কৰিব পাৰিব। প্ৰতিজন ৰেচন কাৰ্ড ধাৰকে 19 নৱেম্বৰলৈকে ৰাজ সাহায্যযুক্ত এই মচুৰ দালি, চেনি আৰু নিমখ লাভ কৰিব পাৰিব। আপুনি যদি এতিয়ালৈকে আপোনাৰ ৰেচনৰ দোকানৰ পৰা এই ৰাজ সাহায্যযুক্ত মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰা নাই, তেনেহ'লে 19 নৱেম্বৰৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব। কাৰণ 19 নৱেম্বৰৰ পাছত আপুনি এই ৰাজ সাহায্যযুক্ত মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে। ইতিমধ্যে প্ৰায় 69.49% মচুৰ দালি আৰু 69.32% চেনি আৰু 69.80% নিমখ হিতাধিকাৰীসকলক ইতিমধ্যে বিতৰণ কৰা হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 14 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মহিলা সবলীকৰণৰ ধাৰা অব্যাহত ৰাখি ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিত সৰ্বমুঠ 32,860 গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকালৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে। এই অভিযানৰ লক্ষ্য হৈছে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটোৱা। 14 নৱেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ সমষ্টিত সৰ্বমুঠ 32,860 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকাৰ প্ৰথম কিস্তিৰ চেক আছে, সেই 10,000 টকাৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কৰে। তেওঁ আৰু উল্লেখ কৰে যে 10,000 টকাৰ প্ৰথম কিস্তিৰ চেক পোৱাৰ পাছত যিসকলে নেকি 10,000 টকা পাইছে, সেইসকলক পৰৱৰ্তী যি কিস্তি আছে সেই পৰৱৰ্তী কিস্তিৰ 25,000 টকা অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিয়া হ'ব। 25,000 টকাৰ কিস্তি পোৱাৰ পাছত তৃতীয় কিস্তি পাবলৈ আপোনালোকে সক্ষম হ'ব। যিসকলে নেকি প্ৰথম কিস্তি পাইছে সেইসকলৰ কাৰণে ভাল খবৰ। আপুনি পৰৱৰ্তী আৰু দুটা কিস্তি পাব। আপুনি দ্বিতীয় কিস্তিত পাব 25,000 টকা আৰু 3 নম্বৰ কিস্তিত আপোনালোকে 50,000 টকা চৰকাৰৰ তৰফৰ পৰা পাবলৈ সক্ষম হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ পিছত এইবাৰ কলকাতাত জুবিন গাৰ্গৰ সপোনৰ ছবিৰ পাইৰেচি। ৰৈ ৰৈ বিনালে। কলকাতাৰ ছবিগৃহত ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰা কেইজনমানক আটক কৰা হৈছে। পাইৰেচি গেংটোৰ সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পাইৰেচি গেংটোৱে 2023 চনৰ পৰা এতিয়ালৈকে কৰিছে 200খনতকৈও অধিক ছবিৰ পাইৰেচি। আৰক্ষীৰ জেৰাত পাইৰেচি গেংৰ সদস্যকেইজনে স্বীকাৰ কৰে এই দুষ্কৰ্মৰ কথা। জুবিন গাৰ্গৰ মুভি ৰৈ ৰৈ বিনালে এতিয়া কলকাতাত পাইৰেচি হোৱা দেখা গৈছে আৰু পাইৰেচি কৰা গেংটোক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু এই পাইৰেচি কৰা গেংটোৱে 2023 চনৰ পৰা এতিয়ালৈকে প্ৰায় 200খনতকৈ অধিক ছবিৰ পাইৰেচি কৰা ঘটনা সন্মুখত আহিছে। পাইৰেচি গেংটোৰ সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ জেৰাত পাইৰেচি গেংৰ সদস্যকেইজনে স্বীকাৰ কৰিছে এই দুষ্কৰ্মৰ কথা। পাইৰেচি গেংটোৱে 2023 চনৰ পৰা এতিয়ালৈকে কৰিছে 200খনতকৈ অধিক ছবিৰ পাইৰেচি। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে আপুনি বিনামূলীয়া ই ৰিক্সা বিচাৰি আছে নেকি? যদি বিনামূলীয়া ই ৰিক্সা বিচাৰি আছে বা আপুনি বিনামূলীয়া ই ৰিক্সা পাব বিচাৰে, তেনেহ'লে কেনেকৈ অনলাইনত আবেদন কৰিব আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। বিনামূলীয়া ই ৰিক্সা লাগে নেকি? অনলাইনত কিদৰে কৰিব আবেদন জানি লওক সমগ্ৰ প্ৰক্ৰিয়া এই ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব। অনলাইনত কিদৰে কৰিব আপুনি আবেদন বা আপুনি ঘৰতে বহি অনলাইনত কেনেদৰে আবেদন কৰিব লাগে সবিশেষ জানিব পাৰিব।
জানি লওক সমগ্ৰ প্ৰক্ৰিয়া 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন আবেদন গতিকে আপোনালোক সাজু হৈ যাওক যদি আপুনি ই ৰিক্সা বিচাৰি আছে ফ্ৰী ই ৰিক্সা বিচাৰি আছে আৰু মপেড বিচাৰি আছে তেনেহলে 1 ডিচেম্বৰৰ পৰা অনলাইনত আবেদন আৰম্ভ হ'ব আৰু আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰি ই ৰিক্সা পাব পাৰে অনলাইন আবেদনৰ অন্তিম তাৰিখ 30 ডিচেম্বৰ মাত্ৰ 30 দিন সময় আপোনালোকক দিয়া হ'ব 1 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 30 দিনৰ সময়ত আপোনালোকৰ অনলাইনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে যে সকলে নেকি ফৰ্ম পোৱা নাই ইতিমধ্যে অফলাইনত ফৰ্ম বিতৰণ কৰা হৈ আছে যদি আপুনি ফৰ্ম পোৱা নাই আপুনি চিন্তিত হ'ব নালাগে আপুনি অনলাইনৰ জৰিয়তেও এই ই ৰিক্সাৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন অনলাইন আবেদনৰ বাবে মুকলি কৰা হ'ব ওয়েবসাইট অনলাইনত আবেদন কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা ওয়েবসাইট মুকলি কৰা হ'ব ওয়েবসাইটটো হয়তো আপোনালোকে স্ক্ৰিনত দেখা পাইছে বা আপুনি লিখি ৰাখিব www.linguisticminority.com এই ওয়েবসাইটত আপুনি আবেদন কৰিব পাৰিব ওয়েবসাইটটো মই আকৌ কৈ দিছো www.linguisticminority.com এই ওয়েবসাইটত কৰিব পাৰিব আপুনি আবেদন বিনামূলীয়া ই ৰিক্সাৰ বাবে আপুনি এই ওয়েবসাইটত আবেদন কৰিব পাৰিব 1 ডিচেম্বৰৰ পৰা ৰাইজৰ বাবে খুলি দিয়া হ'ব এই ওয়েবসাইট 1 ডিচেম্বৰৰ পৰাই আপোনালোকে এই ওয়েবসাইটৰ যোগেতে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ আবেদন কৰিবলৈ আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব কি নথিপত্ৰ আছে স্ক্ৰিনত হয়তো দেখা পাইছে বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ ইনকাম সাৰ্টিফিকেট লাগিব পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব আৰু আপোনাৰ ভোটাৰ কাৰ্ড লাগিব পাসপোৰ্ট সাইজৰ ফটো হলে কৰিব পাৰিব এই আবেদন কৰিবলৈ হলে আপোনাৰ আয়ৰ প্ৰমাণপত্ৰ লাগিব পান কাৰ্ড লাগিব ভোটাৰ কাৰ্ড লাগিব আৰু পাসপোৰ্ট সাইজৰ ফটো লাগিব তেনেহলে হে আপুনি এই বিনামূলীয়া ই ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰা জিলাৰ ভীমাজুলিত হুকাবখ দুৰ্ঘটনা তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এখন বাইক দুৰ্ঘটনাত থিতাতে নিহত জাষ্টিন মাৰাক নামৰ এজন যুৱক গোৱালপাৰা জিলাত ইতিমধ্যে এটা হুকাবখ দুৰ্ঘটনা হোৱা দেখা গৈছে যে তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এখন বাইক দুৰ্ঘটনাত থিতাতে এজন জাষ্টিন মাৰাক নামৰ এজন যুৱকৰ মৃত্যু হয় গোৱালপাৰা জিলাৰ ভীমাজুলিত ঘটনা হৈছে এই হুকাবখ পথ দুৰ্ঘটনা তীব্ৰবেগী বাছে মহতিয়াই নিয়ে এখন বাইক দুৰ্ঘটনাত থিতাতে নিহত জাষ্টিন মাৰাক নামৰ এজন যুৱকৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আত্মসহায়ক গোটৰ মহিলা বা মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ ধন আপোনালোকে পাইছে 10,000 টকা সেই মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গল ইতিমধ্যে এটা ভাল খবৰ 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা যিসকলে নেকি 10,000 টকা পাইছে 10,000 টকা লাভ কৰাৰ পাছত আপুনি এইবাৰ এটা নতুন সুবিধা পাব চৰকাৰৰ তৰফৰ পৰা গুৱাহাটীত নতুন বেণ্ডিং জোন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ দিয়া হৈছে বেণ্ডিং জোনসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা সেই বেণ্ডিং জোনসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা বৰ্তমান থকা বেণ্ডিং জোনত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব তাৰ ঠাইত আত্মসহায়ক মহিলাসকলক দিয়া হ'ব সুবিধা যিসকলে নেকি প্ৰথম কিস্তিত 10,000 টকা পাইছে সেইসকল মহিলাক সুবিধা দিয়া হ'ব ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা ইয়াৰ দ্বাৰা মহিলাসকলে লাখপতি হোৱাৰ সুবিধা লাভ কৰিব ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ধৰণৰ ব্যৱস্থা অনলি খালি গুৱাহাটীতে নহয় ডিব্ৰুগড় আৰু শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ধৰণৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই ডাঙৰ ঘোষণা কৰা দেখা গৈছে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণাটো কৰিছে যিসকল মহিলা নেকি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিত 10,000 টকা পাইছে সেইসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰা দেখা গৈছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন কেতিয়া ৰিলিজ কৰি দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা অফিচিয়েলি জনোৱা হ'ল বহুতেই অপেক্ষাত আছিল এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে বেছি শ্বেয়াৰ কৰি দিব কাৰণ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন চৰকাৰৰ তৰফৰ পৰা কেতিয়া দিয়া হ'ব অফিচিয়েল ডেট ইতিমধ্যে আহি গ'ল স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে 19 নৱেম্বৰ তাৰিখে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব 21 নং কিস্তিৰ যি 2,000 টকা আছে সেই 2,000 টকা
সোমাই যাব 9 কৰোৰ কৃষকে ইতিমধ্যে এই টকা পাব আৰু য'ত চৰকাৰৰ 18,000 কোটি টকা ব্যয় হ'ব স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে 21 নং কিস্তিৰ ধন 19 নৱেম্বৰ তাৰিখে মুকলি কৰি দিয়া হ'ব বুলি স্ক্ৰিনত আপোনালোকে হয়তো নটিফিকেশনটো দেখা পাইছে নহলে অফিচিয়েল ওয়েবসাইটত গলেও আপোনালোকে এটো চাব পাৰিব যে মধ্যে 19 নৱেম্বৰ তাৰিখে সোমাব বুলি এই নটিফিকেশন চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে লগতে পিএম কিষাণৰ যেটো টুইটাৰ হ্যান্ডেল আছে অফিচিয়েল টুইটাৰ হ্যান্ডেলত এই কথাটো উল্লেখ হৈছে যে পিএম কিষাণ 21st ইনষ্টলমেন্ট উইল বি ৰিলিজড অন 19 নৱেম্বৰ 2025 অৰ্থাৎ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন 19 নৱেম্বৰ তাৰিখে মুকলি কৰি দিয়া হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যদি আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাব বিচাৰে তেনেহলে কি কৰিব লাগিব পৰৱৰ্তী আপোনালোকে হয়তো ভিডিওটোত পাই যাব এই ভিডিওটোত মই আপোনালোকক জনাই দিম যে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি পৰৱৰ্তী সময়ত কি কৰিব লাগিব 19 নৱেম্বৰৰ আগত আপুনি এইখিনি কাম নকৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় পৰৱৰ্তী আপোনালোকে চাই লওক এতিয়া আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ কি কৰিব লাগিব কাৰণ চৰকাৰে 19 নৱেম্বৰ তাৰিখে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত ৰিলিজ কৰি দিব পিএম কিষাণক লৈ ইতিমধ্যে আহি গৈছে যিসকল নেকি 21 নং কিস্তিৰ ধন পাব বিচাৰে স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে যদি আপুনি 21 নং কিস্তিৰ ধন পাব বিচাৰে তেনেহলে আপোনাৰ এই তিনিটা ষ্টেটাস এস হৈ থাকিব লাগিব স্ক্ৰিনত হয়তো আপোনালোকে দেখা পাইছে মই আপোনালোকক অফিচিয়েল ওয়েবসাইটৰ পৰা দেখুৱাই দিব বিচাৰো লেন্ড শেডিংটো আপোনালোকৰ এস হৈ থাকিবলো প্ৰথম অপচনটোত আপোনালোকৰ টিক চিন থাকিব লাগিব তাৰ পাছত আধাৰ বেংক একাউণ্ট শেডিং ষ্টেটাস এইটো আপোনালোকৰ এস থাকিব লাগিব তাৰ পাছত ইকেৱাইসি ষ্টেটাস আপোনাৰ এস থাকিব লাগিব যদি আপোনাৰ পিএম আইডি আছে আপোনাৰ তাত তেনেহলে আপুনি হে পিএম কিষাণৰ যেটো আইডি আছে হে আইডি দি আপুনি প্ৰথমতে অফিচিয়েল ওয়েবসাইটত লগইন কৰক লগইন কৰাৰ পাছত আপোনাৰ এলিজিবিলিটি ষ্টেটাসত গৈ আপুনি চেক কৰক যদি আপোনাৰ লেন্ড শেডিং যেটো হেতু এস হৈ আছে লগতে আধাৰ বেংক একাউণ্ট শেডিং ষ্টেটাস এইটো যদি আপোনাৰ এস হৈ আছে আৰু ইকেৱাইসি ষ্টেটাস এইটো যদি আপোনাৰ এস হৈ আছে তেনেহলে আপোনাৰ চিন্তিত হ'ব নালাগে পিএম কিষাণৰ যে 21 নং কিস্তিৰ ধন আছে হে 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব আৰু যদি আপোনাৰ এই তিনটাৰ পৰা কোনো এটাত আপোনাৰ এৰৰ আহি আছে বা ক্ৰছ চিন আহি আছে তেনেহলে কিন্তু আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় গতিকে অতি সোনকালে আপুনি চেক কৰক পিএম কিষাণৰ যেটো আইডি আছে হে আইডি দি আপুনি চেক কৰক অতি সোনকালে চৰকাৰে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰিবলৈ গৈ আছে অফিচিয়েল ওয়েবসাইটত গৈ আপুনি এটো চেক কৰি চাব পাৰে যদি আপোনাৰ ওকে হৈ থকা নাই তেনেহলে অতি সোনকালে আপুনি ওকে কৰাই লওক বা আপুনি এই কেৱাইসিটো কৰাই লওক এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সহজতে এই ভিডিওসমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট